হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ বিষয়ে পিছপূৰক মন্তব্য দিলে জুবিন গাৰ্গৰ একালৰ বন্ধু তথা সতীৰ্থ পাৰ্থপ্ৰতিম গোস্বামীয়ে। জুবিনৰ লগত থকাৰ পিছত মানে মই মানুহ এতিয়াও মোৰ বিশ্বাসেই হোৱা নাই বা মই মনেদি ল'বই পৰা নাই যে মোৰ ইমান ক্ল'জ। মোৰ মিউজিক লাইনটো মই নকওঁৱেই, জুবিনৰ লগত মই মিউজিকত কিমান আছোঁ ডেট ৱাজ মোৰ প্ৰফেশ্যন এটা। কিন্তু যিটো ফ্ৰেণ্ডশ্বিপটো আমাৰ যিটো আছিল মানে বহুত কথা জুবিনে যিবোৰ কথা ক'তো ক'ব নোৱাৰিছিল বা কাকো নকৈছিল সি সদায় মোৰ লগতে ডিছকাছ কৰিছিল বা মোৰো কিবা ইমান মানে কেতিয়াবা থাকে ন মানুহৰ নিজৰ পাৰ্চনেল টক, কিন্তু ময়ো তাৰ লগতে ডিছকাছ কৰোঁ। চ' মই আই ডোণ্ট ন', মই এতিয়াও ল'ব পৰা নাই আৰু মই কেতিয়া ল'ব পাৰিম আই ডোণ্ট ন'। চোৱা সিদ্ধাৰ্থৰ মই এজ এ মানুহ মোৰ যিটো ৰেচপেক্ট আমাক যিটো কৰিছিল সেইটো বাৰু মোক সদায় ৰেচপেক্টে কৰিছিল। কিন্তু চাওক সিদ্ধাৰ্থে বাকী বিজনেছ টাইমত যিখিনি বস্তু কৰিছিল আজিলৈকে মইতো যেতিয়া মই অসম ঘূৰি আহিলোঁ 2011-12 মই নাছিলোঁ তেতিয়াৰ পৰা কিন্তু সিদ্ধাৰ্থৰ লগত যদিও আমি প্ৰতিখন শ্ব' কৰিলোঁ হিচাপ নাই কিমান শখন শ্ব' কৰিলোঁ কিন্তু কেতিয়াও আজিলৈকে আমাক জানিব নিদিলে কোনখন শ্ব' কিমান টকাত কৰিছে বা সেইবোৰ ডিছকাশ্যন আমাক জানিব নিদিলে। ছেকেণ্ড কথা জুবিনৰ পইচা কি হেণ্ডেল আমি জানিব ইমান বিচৰা নাই, ইমান জানিব বিচৰা নাই। বাকী কেতিয়াও কিন্তু আজিলৈকে আমি নাজানিলোঁ যে বেছিকেলি আপোনালোকৰ মিডিয়াতহে জানো জুবিনৰ এইবাৰ কিমান টকাত শ্ব' হৈছে। আমি কিন্তু মিউজিক মেম্বাৰখিনি আজিলৈকে নাজানিলোঁ কিমান টকাত কোনখন শ্ব' কৰিছে। গোটেইখিনি তেওঁলোকে চায় আৰু আমি জানাটো ভাবাও নাই আৰু তেওঁলোকে যেতিয়া নকয় নিজে খুচৰি থাকিলে আকৌ কিবা ভাবে পাৰ্লাৰতে ইমান পইচা কিয় সুধি আছে। আৰু আমি বেছিকেলি এই মেনেজমেণ্টৰ পইচা ক্ষেত্ৰততো কেতিয়াও নোসোমাইছিলোঁ। আমাক খালি পিছলৈ নাজানো কিয় এই লাষ্ট 2 এবছৰৰ পৰা মানে কথাই প্ৰতি পাৰ্টা অলপ এডজাষ্ট কৰোঁ মানে হোটেল চোটেল থকাৰ কথা মই কৈছোঁ আৰু। কাৰণ চাওক যেতিয়ালৈকে আমি আগৰ পৰা আছোঁ আমি সদায় ক'ব লাগিব জুবিনৰ লগত যোৱা মানে উই গেট দ্য বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্টছ। আমি মানে কিন্তু লাষ্ট লেটলি 1.5 বছৰৰ পৰা পাৰ্টা এইবাৰ অলপ কম্প্ৰমাইজ কৰোঁ দেই, বাজেট কম। কিন্তু পিছত দেখোন আমি গম পাওঁ বোলে এইখন শ্ব' বোলে ভাল পইচাতে কৰিছে। কিন্তু এতিয়া ছেকেণ্ড কথা হ'ল কি জুবিনে কেতিয়াও জীৱনত পইচা কি সেই ভেলু কেতিয়াও সি গুৰুত্বই দিয়া নাছিল, যিটো মানে